যেতিয়া ধন সম্পত্তি নষ্ট হয়, যেতিয়া আপুনি কোনো সমস্যাত পৰি থাকে, যেতিয়া আপুনি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ বেয়া আচৰণৰ কথা গম পাব, যেতিয়া আপুনি কোনো মানুহৰ পৰা অপমানিত হ'ব লগা হয়, তেতিয়া আপুনি আপোনাৰ এই কথাবোৰ কেতিয়াও কাৰো আগত খুলি কোৱা উচিত নহয়। এইবোৰ নিজৰ মাজতে ৰাখিবলৈ শিকক। আন মানুহে জানিলে আপোনাক হাঁহিবলৈ বা আপোনাৰ লগত বেয়াটো কৰিবলৈ সুযোগ পাব। যদি আপোনাৰ ভৰি দুখন বোকাত পৰে, তেতিয়া আপুনি বোকাৰ পৰা উঠি গৈ পানীৰ টেপটো ব্যৱহাৰ কৰে। কিন্তু আপুনি যদি পানীৰ টেপটো দেখে, তেতিয়া বোকাত নামি নাযাব। ঠিক একেদৰে যেতিয়া জীৱনত বেয়া সময় আহে, তেতিয়া টকা ব্যৱহাৰ কৰা উচিত। কিন্তু টকাৰ লোভত নিজৰ জীৱনটো বেয়া দিশলৈ লৈ যোৱাটো একেবাৰে উচিত নহয়। জ্ঞান লাভৰ পিছত যদি অহংকাৰৰ জন্ম হয়, তেন্তে সেই জ্ঞান হৈ পৰে বিষ। কিন্তু যদি জ্ঞানৰ পিছত নম্ৰতাৰ জন্ম হয়, তেন্তে এই জ্ঞান অমৃত হৈ পৰে। সন্মানত কোনো ডিছকাউণ্ট পোৱা নাযায়। আমি যেতিয়া আনৰ পৰা সন্মান পাওঁ, আমি ইয়াক সম্পূৰ্ণৰূপে পাওঁ। আৰু যেতিয়া সন্মান আমাৰ পৰা যায়, ই সম্পূৰ্ণৰূপে আমাৰ পৰা হেৰাই যায়। কাৰণ ধুমুহাত নাও আৰু অহংকাৰৰ বাবে মানুহ ডুব যায়। জীৱনত যিসকল লোকে লগত থাকিও প্ৰতাৰণা কৰে, অন্যায় কৰিব বিচাৰি থাকে, ঠাট্টা মস্কৰা কৰে, বা আপোনাৰ কথাবোৰ ভুলকৈ উপস্থাপন কৰে, তেওঁলোকৰ সংগ এৰি দিয়াটোৱেই আটাইতকৈ ভাল। যিসকলে আপোনাৰ সাহসক হত্যাহে কৰে, আপোনাৰ দুৰ্বলতাক আনৰ আগত কৈ ফুৰে, এটা কথা মনত ৰাখিব, যিজন ব্যক্তিয়ে টকা পইচাৰ লেনদেনত, জ্ঞান আহৰণত, খোৱা-বোৱা কৰাত আৰু ব্যৱসায় কৰাত অলপো লাজ অনুভৱ নকৰে, এই পৃথিৱীত সেইজনেই সুখী হৈ জীয়াই থাকিব পাৰে। গীতাৰ কেইটামান শিক্ষা, যিকেইটা আপুনি আপোনাৰ জীৱনত ব্যৱহাৰ কৰাটো উচিত। নম্বৰ 1, প্ৰভু শ্ৰীকৃষ্ণই গীতাত কৈছে যে যেতিয়া উপযুক্ত সময় আহিব, তেতিয়া ঈশ্বৰে নিশ্চিতভাৱে আপোনাক সঠিক লোকৰ সৈতে চিনাকি কৰাই দিব, যিয়ে আপোনাক বিভিন্ন ক্ষেত্ৰত সহায় কৰিব। নম্বৰ 2, শ্ৰীমদ্ভাগৱত গীতাত উল্লেখ আছে যে প্ৰেমৰ অৰ্থ কাৰোবাক বিচাৰি পোৱা নহয়, তাৰ মাজত বিলীন হৈ যোৱা। শ্ৰীকৃষ্ণই কৈছে যে প্ৰেম মানে অকল পোৱা বা কাঢ়ি লোৱা নহয়, বৰঞ্চ প্ৰেম মানে হ'ল ত্যাগ কৰা। নম্বৰ 3, কোনো ব্যক্তিৰ লগত বেছি আকৰ্ষণ হোৱা উচিত নহয়, কাৰণ অত্যাধিক আকৰ্ষণ ক্ষতিকাৰক হৈ পৰে। অত্যাধিক মোহে মানুহক এটা আশাৰ দিশে লৈ যাব আৰু পাছলৈ এই আশাই দুখৰ কাৰণ হৈ পৰে। নম্বৰ 4, শ্ৰীকৃষ্ণই কৈছে যে আমাৰ জীৱনৰ লগত জড়িত সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি নিজেই লোৱা উচিত। কাৰণ পিছত অনুশোচনা হ'ব লগা হ'লে যাতে আনৰ ওপৰত ভুলবোৰ জাপি দিব লগা নহয়। লগতে নিজেই লোৱা সিদ্ধান্তই আপোনাৰ অভিজ্ঞতাও বৃদ্ধি কৰে। নম্বৰ 5, গীতাত উল্লেখ আছে যে এজন ব্যক্তিয়ে নিজকে অসংযম খাদ্য বা স্বাস্থ্য হানিকাৰক খাদ্যৰ পৰা আঁতৰাই ৰাখিব লাগে। এনে খাদ্যই মনত অস্থিৰতা আৰু ক্ৰোধপূৰ্ণ চিন্তাৰ সৃষ্টি কৰে, যাৰ ফলত চিন্তাধাৰা বিকৃত হৈ পৰে। নম্বৰ 6, শ্ৰীকৃষ্ণই গীতাত কৈছে যে আপোনাৰ লগত যিমানেই প্ৰতাৰণা নহওক কিয়, আপোনাৰ পৰা ঈশ্বৰৰ আশীৰ্বাদ কোনেও কাঢ়ি নিব নোৱাৰে। গতিকে বহু কষ্টৰ সন্মুখীন হ'লেও ঈশ্বৰৰ ওপৰত বিশ্বাস হেৰুৱাব নালাগে। জীৱনত সুখী হ'বলৈ এৰিব নোৱাৰাজনক ক্ষমা কৰিব লাগিব আৰু ক্ষমা কৰিব নোৱাৰাজনক এৰিব লাগিব। যিজনে নিজকে পৰিস্থিতি আৰু পৰিৱেশৰ লগত খাপ খুৱাই ল'ব পাৰিছে, তেওঁৱেই এই পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি।